ডিমৌ শংকৰদেৱ শিশু নিকেতন বিদ্যালয় প্ৰাংগণত যি অভিভাৱক সম্বৰ্ধনা সভা আয়োজন কৰা হ'ল তাৰ গোটেই পৰিৱেশটো আমি দিশ নিৰ্ণয় কৰি অনাগতৰ দিনত আমি উঠি অহা ভৱিষ্যতত যাতে এই ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পৰা যেন এজন ৰাষ্ট্ৰৰ প্ৰতিনিধি আমি গঢ়িব পাৰোঁ তাৰ মানসিকতাৰে আজি আমি আগন্তুক দিনৰ কাৰণে পৰিকল্পনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ যি বুদ্ধিজীৱী শৈক্ষিক জ্ঞান আমাৰ চাৰিওফালৰ পৰা যিসকল আছে জ্ঞানী বুদ্ধিমান তেওঁলোকেও যাতে আমাৰ এই দিশত সহায় সহযোগিতা বা দিহা পৰামৰ্শ দিব আৰু অনুষ্ঠানটোত যাতে সকলোৱে কাৰিকৰীক বা মানসিক আৰ্থিকভাৱেও যাতে আমাক অলপ সহায় সহযোগিতা আগবঢ়াব তাৰ প্ৰতি আমি আশা ৰাখি আজি এই অভিভাৱক সভাখন আৰু সম্বৰ্ধনা সভাখন আয়োজন কৰা হৈছিলে। আমি এইখন বিদ্যালয় আগন্তুক দিনবিলাকত আগবাঢ়ি যাওক আৰু এইখন এটা শোচনীয় এটা অনুষ্ঠান যাতে সকলোৱে অভিভাৱক তথা আমাৰ ইয়াৰ বিষয়ববীয়াবিলাক বা প্ৰতিনিধিবিলাকে আমাক মৰম চকুৰে চাই কিবা নহয় কিবা এটা এই অনুষ্ঠানটোৰ কাৰণে আমাক যিকোনো কাম বা কিবা ডেভেলপৰ কাৰণে ধৰি দিব লাগে বুলি আমি আশা ৰাখোঁ আৰু আগন্তুক দিনবিলাকত যাতে এই বিদ্যালয়খনত পঢ়ি শুনি যিবিলাক ডাঙৰ ল'ৰা ছোৱালী বাহিৰত চাকৰি বা কিবা বিভিন্ন বিভাগত আছে তেখেতসকলেও যাতে আমাৰ বিদ্যালয়লৈ চকু কাণ দিবগৈ বুলি তেখেতসকলকো আমি অনুৰোধ জনালোঁ। আজি কি কি বিষয়ৰ ওপৰত আলোচনা হ'ব? আজি আমাৰ ইয়াত আছে আগন্তুক তাৰমানে আমাৰ 26 চনৰ বিদ্যালয় পৰিচালনা শৈক্ষিক পৰিৱেশৰ বিষয়ে আৰু মাচুলৰ সম্পৰ্কে আৰু আমাৰ ইয়াত যিমান অভিযোগ আছে সেই আমাৰ অভিভাৱকবিলাকৰ লগত কথা পাতি তেখেতসকলৰ আমি পৰামৰ্শ পাম বুলি আশা ৰাখিছোঁ। ডিমৌ অঞ্চলত শংকৰদেৱ শিশু নিকেতন বিদ্যা মন্দিৰখনত আজি সম্বৰ্ধনা আৰু অভিভাৱক সভা আছিল। এই সভাত উপস্থিত হৈ নিজকে বহুত গৌৰৱবোধ কৰিছোঁ যিহেতু এই অঞ্চলটো ইমান সুন্দৰ এটা পৰিৱেশ দি আছে এইখন স্কুল। আজি ইয়াত মই এটা ক্ষুদ্ৰ প্লেগ হোষ্টিং তোৰণ এটা বনাই দিবলৈ মই ইয়াতে এটা সুবিধা পাইছোঁ যে ইয়াতে আমাৰ এই শিশু নিকেতনৰ আচাৰ্যসকল বা আমাৰ পৰিচালনা সমিতিসকল অভিভাৱকসকলে যিটো ধৰণৰ মনোবৃত্তিৰে মোক ইয়াত এইখিনি সুবিধা দিলে যে এইখন অনুষ্ঠান ভৱিষ্যতে এটা উজ্জ্বল কামনা কৰিছোঁ মই আৰু এইখিনি কৰাৰ উপৰিও আৰু ইয়াত বহুত কিছু কাম কৰিব লগা আছে বুলি মই ভাবোঁ আৰু বহুত ভৱিষ্যতে যদি ভগৱানে দয়া কৰি ৰাখে আৰু তেনেকুৱা ভাল কাম আৰু কৰিব লগা বহুত আছে আৰু কৰিব লাগিব আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।